হেল্ল' গাইজ, ইপিনে কাম চলি আছে। এইটো হ'ল পুটিনৰ বস্তা। পুটিন যিহেতু আনিব লাগে পুটিন কাটিবৰ কাৰণে। আৰু এইপিনে টাইলছৰ কাম চলি আছে কিটচেন ৰুমত। এওঁ হ'ল কি মুক্তানুৰ আলী, এওঁ সহকাৰী মিস্ত্ৰীৰ। আৰু ইপিনে কাম চলি আছে কিটচেন ৰুমৰ। আজি ফ্ল'ৰটো ভাঙি আছে, যিহেতু টাইলছ লগাবহি। এওঁ হ'ল আমাৰ হেড মিস্ত্ৰী, প্ৰধান মিস্ত্ৰী এওঁ, বুজিছে। আৰু এজন আছে এওঁৰ লগত সহকাৰী মিস্ত্ৰী, এওঁ হেড মিস্ত্ৰী। তেওঁৰ নাম হ'ল নুৰ ইছলাম আলী। এইটো হ'ল কিটচেনৰ মানে কি কয় আলমিৰা, কিটচেন ৰুমৰ আলমিৰা এইখন আপোনালোকে চাই যে আপোনালোকক দেখাবলৈ যত্ন কৰিম, যিহেতু এতিয়া প্লাষ্টাৰেই হৈছে জাষ্ট আৰু টাইলছ লগোৱা বাকী আছে। টাইলছ লগোৱাৰ পিছত আপোনালোকে দেখাবলৈ মই যত্ন কৰিম কেনেধৰণৰ কি উন্নত হয়। চ' গাইজ ভিডিঅ'খন আপোনালোকে শেষলৈকে চাই থাকিব। হেল্ল' গাইজ, ৱেলকাম টু নেকি ব্লগ। চ' গাইজ, আজি মোৰ লগত আছে মোৰ শুল্ককাইক মিণ্টু আলী, আৰু মোৰ লগত আছে মোৰ বন্ধু ইউটিউবাৰ মুত্তাকিন আলী। আপোনালোকে মোৰ স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে। তেওঁ পুটিন কাটি আছে। তেওঁ যিহেতু পেইণ্টাৰ হয়। তেওঁৰ ঘৰ আচলতে চন্তলী নগৰপাৰা। তো মই ফোন কৰাত তেওঁ পাইছেহি যোৱাকালি আমাৰ ঘৰত। তো যিহেতু মই দুটা ৰুম বনাই আছোঁ নতুনকৈ মোৰ ভাগিনৰ কাৰণে। এই ৰুম দুটা অলৰেডি ক্লিয়াৰ হ'লেহি। তো টাইলছবিলাক লগোৱা হ'লে, তো এতিয়া ৰঙৰ কাম চলি আছে। আজি মোৰ বন্ধুজন পুটিন কাটি আছে, আৰু লগত সহকাৰী আছে মোৰ সৰু ককাইক মিণ্টু আলী। তো ইয়াৰ গামচাটো অলপ ফাটি গৈছে, বুজিছে। গামচাটো ফাটিবই, মানে মিস্ত্ৰী মানুহ অলপ বহাতে মানে কটিটো ডাঙৰটো প্ৰাককৈ ফাটি গৈছে। তো গাইজ, মোৰ এই ভিডিঅ'খন আপোনালোকে চাব আৰু শ্বেয়াৰ কৰি দিব, কমেণ্টত জনাব। আৰু যদি কোনোবাক প্ৰিণ্টাৰ লাগে, মোৰ স্ক্ৰীণত নাম্বাৰ দিয়া হ'ব, আপোনালোকে যোগাযোগ কৰিব। কামৰ কাৰণে মোৰ বন্ধুজন আপোনালোকে নিশ্চয় কাম কৰি আগবঢ়াই দিব।